নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান সময়লৈকে ভালে কুশলে আছোঁ। আৰু মই বহুত দিনৰ পিছত অহা কালিলৈ এটা যাত্ৰা কৰিব ওলাইছোঁ। সেয়া হৈছে চিপাঝাৰ বা বাইহাটা চাৰিআলি। সেই ওচৰ পাজৰে এটা নিমন্ত্ৰণ আছিলে, সেই নিমন্ত্ৰণ ভাগ ল'বলৈ মই চেষ্টা কৰিম বুলি ভাবিছোঁ অহা কালিলৈ। তাৰপিছতে মই যাম অহা বুধবাৰে যোৰহাটলৈ। বুধবাৰ অৰ্থাৎ 25 তাৰিখে যোৰহাটলৈ যাম আৰু যোৰহাটৰ পৰা মই 26 তাৰিখে পোনে মই শদিয়ালৈকে বুলি যাম। আৰু শদিয়াৰ পৰা মই তাৰ পিছৰ দিনা অৰ্থাৎ শুক্ৰবাৰে মই শদিয়াৰ পৰা ঘূৰি আহিম। গতিকে যিসকল লোকে এতিয়া শদিয়া বুলি ক'লে বহুত দূৰ, মই ইমান দূৰলৈ গ'লে সেইদিনা মাজতে ৰূপাইৰ পৰা আহিলোঁ, ৰূপাইৰ পৰা 24-25 কিলোমিটাৰ দূৰ গ'লে শদিয়া পায়। গতিকে মই যদি একেলগে সেই নিমন্ত্ৰণখিনি ৰক্ষা কৰিলোহেঁতেন তেতিয়া মোৰ বহুত বেছি কষ্ট কমি যায়, হয়নে? কিন্তু এতিয়া আকৌ এসপ্তাহৰ পিছত ইমান দূৰলৈ যাব লাগিব। গতিকে ভাবোঁ যে যিসকল লোকৰ যদি সেই ঠাইৰ নিমন্ত্ৰণ আছে শদিয়া বা ওচৰে পাজৰে, কিন্তু এইবাৰ ডিব্ৰুগড়ৰ কোনো নিমন্ত্ৰণ লোৱা নহ'ব বা দুলীয়াজানৰ নিমন্ত্ৰণ ল'ম বুলি ভাবিছিলোঁ যদিও নহ'ব, মই নিমন্ত্ৰণ ল'ম যোৰহাটৰ। আৰু যোৰহাটৰ নিমন্ত্ৰণ মই 25 তাৰিখে অৰ্থাৎ বুধবাৰে নিমন্ত্ৰণ লৈ মই গুচি যাম। সেইদিনা যোৰহাটতে থকাৰ এটা পৰিকল্পনা কৰিছোঁ। ৰাতি মই যোৰহাটত থাকি পিছৰ দিনা মই একদম চিদ্ধি গুচি যাম শদিয়ালৈ বুলি। বাৰু যি কি নহওক, মোক নিমন্ত্ৰণ জনোৱাৰ আপোনালোকে জানেই যে এটাই নিয়ম আছে, অন্য কোনো উপায় নাই। এইটো হৈছে যে মোক এটা নম্বৰ আছে নিমন্ত্ৰণ জনাবৰ কাৰণে 9085093104। এই নম্বৰটোত যদি আপুনি নিমন্ত্ৰণ শব্দটোৰ ওপৰত লিখি মেছেজ কৰে তেতিয়া মই আপোনাৰ মেছেজটো চাই বা আপোনাৰ লগত কথা পাতি মই নিমন্ত্ৰণ লওঁ। সেইদিনা মোক এটা মেছেজ আহিছে জানেনে, সেই নম্বৰটোত নিমন্ত্ৰণ বুলি দিছে, তলত লিখিছে আপোনাক নিমন্ত্ৰণ কৰা নাই, কিন্তু এইটো নম্বৰত দিলে আপুনি মেছেজ চাই বুলি ভাবিহে কৈছোঁ, আপুনি মোৰ কাৰণে চাকি এগছ জ্বলাই দিব। সেইটোতো একেবাৰে ভুল কথা। তেওঁৰ নামত কোনো কাৰণে চাকি গছি নজ্বলে, কাৰণ যিটো নম্বৰত চাকি দিয়াৰ কাৰণে দিয়া হয় 9476989124, সেইটো কেৱল চাকি জ্বলাবৰ কাৰণে যদি অনুৰোধ কৰে, কেৱল সেইটোৰ কাৰণেহে। তাত কোনো নিমন্ত্ৰণ দিলেও লোৱা নহয় বা অন্য কথা পাতিবলৈ তাত সেই নম্বৰটোত ব্যৱস্থা নাই। গতিকে সেই নম্বৰটোত দিলেহে মই লিখিব পাৰিম। যদি অন্য নম্বৰত দিয়ে আপুনি সুবিধা ল'ব বিচাৰে, মই কেনেকৈ ক'ম বাৰু? আপুনি বেছি টেঙৰ হৈ লাভ নাই। গতিকে মই আপোনালোকৰ কাৰণে তিনিটা নম্বৰ ৰিচাৰ্জ কৰিব লাগে জানেনে। আৰু যি কি নহওক, মই এই নিমন্ত্ৰণটো লৈ আহোঁ। তাৰপিছত এই মাহত নহ'ব, তাৰপিছত মই মাৰ্চ মাহৰ নিমন্ত্ৰণবোৰ ল'বলৈ চেষ্টা কৰিম। আজিৰ প্ৰশ্নৰ উত্তৰটো হৈছে যে পঞ্চমুখী হনুমানজীৰ ফটো, মূৰ্তি বা পঞ্চমুখী হনুমানজীক আপোনালোকে থাপনাত যদি ৰাখে কেনেধৰণে ৰাখিব, কিয় ৰাখিব লাগে বা কিয় ৰাখিব নালাগে, তাৰ ওপৰত এই প্ৰশ্নৰ উত্তৰটো মই দিবলৈ বিচাৰিম। আৰু এতিয়া কথা হ'ল যে থাপনাত যদি আপুনি ঘৰখনৰ মূল গোসাঁই থাপনাত আপুনি হনুমানজীক ৰাখিব বিচাৰে, মই চিধা আপোনাক ক'ম যে আপোনালোকে হনুমানজীয়ে কৃপা কৰা ফটোখন ৰাখিব পাৰিলে সকলোতকৈ উত্তম। কাৰণ আপোনাক তেওঁ কৃপা কৰি আপোনাক তেওঁ আশীৰ্বাদ দি থকা ফটো বা আপোনাৰ প্ৰতি তেওঁৰ যিখিনি আপুনি তেওঁক বিচাৰিব তেওঁ আপোনাক দিব, তেওঁ ধুনীয়াকৈ আপোনাক আশীৰ্বাদ দি আছে, তেওঁ দি আছে ন, বৰ দি আছে আপোনাক। গতিকে মূল গোসাঁই থাপনাত যদি আপুনি ৰাখিব বিচাৰে, আপুনি কৃপা কৰা ফটোখন ৰাখিলেই হৈ যাব। এতিয়া হনুমানজী পঞ্চমুখী ফটোখনৰ কথাটো অকণ সুকীয়া। আপোনালোকে হয়তো বহুতে জানে বা যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই জনাব বিচাৰিম যে হনুমানজীয়ে প্ৰত্যেকটো মুহূৰ্ততে কিন্তু পঞ্চমুখ ধাৰণ কৰি থকা নাছিলে। হনুমানজী আছিলে এখন মুখে, যিখন তেওঁ কপিকুল বা যিহেতু যে কপিছ বুলি কয় ন, কপিকুল বা কপিছ বুলি কয় যে তেওঁ বান্দৰৰ ৰজা। সেই সময়ত বানৰৰ ৰজা, আৰু তেওঁ মুখখনো ঠিক তেনেধৰণে কপিকুলৰ দৰে বা বান্দৰৰ দৰে অৱয়ব, আৰু সেইখনে তেওঁৰ মূল মুখখন সেইখনেই, আৰু তেওঁ প্ৰতিটো সময়তে সেই মুখখনেই ধাৰণ কৰি থাকে। গতিকে আপুনি কৃপা কৰা ফটোখন হনুমানজীৰ কৃপা লাগিলে সেইখন ফটোৱে কৰে। পাহাৰডঙা এইখন ফটো আছে, পাহাৰডঙা ফটোখনতো তেখেতৰ সেইখন মুখে পাব, বা বিভিন্ন ভংগীমাত থকা ফটোখন তেওঁ যদি ৰামচন্দ্ৰ সেৱা কৰি থকা ফটো আপুনি দেখা পায় তেনেহ'লে সেইখন ফটোৱে আপুনি পাব। তেওঁ সেই বানৰৰ অৱতাৰটোকে বা বানৰৰ দৰে তেওঁ মুখখন পাব। কিন্তু পঞ্চমুখ ধাৰণ কৰাৰ এটা কাহিনী আছে। গতিকে সেই কাহিনীটো যিসকলে জানেতো জানেই, আৰু যিসকলে নাজানে মই অকণমানকৈ জনাই দিওঁ যে যেতিয়া শ্ৰী ৰামচন্দ্ৰ আৰু লক্ষ্মণক ৰাৱণৰ ভাতৃ অহিৰাৱণ, তেওঁ পাতালৰ ৰজা অহিৰাৱণে যেতিয়া চালনা কৰি তেওঁক লৈ গৈছিলে পাতাললৈকে, অপহৰণ কৰি লৈ গৈছিল, তেতিয়া সেই সময়ত হনুমানজী পাতাললৈ গৈ ৰামচন্দ্ৰ আৰু লক্ষ্মণক উদ্ধাৰ কৰিব লগা হৈছিলে। আৰু এনেকুৱা ধৰণৰ আছিলে যে পাঁচটা চাকি
পাঁচটা দিশত জ্বলি থাকে পাঁচটা দিশত যেহেতু সেই চাকি গছি জ্বলি থাকে আৰু অহিৰাবণক বধ তেতিয়াহে কৰিব পাৰিব বা অহিৰাবণক বধ কৰিলেহে যেহেতু ৰামচন্দ্ৰ আৰু লক্ষ্মণক হনুমানজীয়ে উদ্ধাৰ কৰিব পাৰিব গতিকে পাঁচটা চাকি একেবাৰতে যদি কোনো লোকে বা যোনে আহে আৰু ৰাম লক্ষ্মণক উদ্ধাৰ কৰিবলৈ হওক বা অহিৰাবণক বধ কৰিবলৈ যোনেই নাহক কিয় তেওঁ পাঁচটা চাকি একেবাৰতে কৰি নুমুৱাব লাগিব তেতিয়াহে অহিৰাবণৰ মৃত্যু হ'ব গতিকে হনুমানজীৰ হাতত উপায় নাছিলে হনুমানজীয়ে সেই সময়তে পাঁচখন মুখ ধাৰণ কৰিছিল এতিয়া কথাটো এনেকুৱা যে হনুমানজীয়ে পাঁচখন মুখ যেতিয়া ধাৰণ কৰিছিলে বিভিন্ন দিশত গোটেইকেইটা দিশতে তেখেতৰ মুখখন আছিলে গতিকে গোটেইকেইটা দিশত যিহেতু হনুমানজীৰ মুখখন আছিলে আৰু মূল যিখন মুখ বানৰৰ মুখখন সন্মুখত আছিলে বাকী বেলেগ বেলেগ সাইডত আপোনাৰ হগ্ৰীৱৰ মুখ আছিলে বৰাহৰ মুখ আছিলে ঠিক তেনেকে নৰসিংহৰ মুখ আছিলে আৰু ঘোঁৰাৰ মুখ আছিলে পাঁচখন মুখ ধাৰণ কৰি পাঁচটা চাকি একেবাৰতে কৰি নুমুৱাই দিছিলে তাৰ পিছত অহিৰাবণক বধ কৰি ৰাম আৰু লক্ষ্মণক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিলে গতিকে কাহিনীটো ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব মই থুলমূলকৈ আপোনালোকক কথাখিনি ক'লো যে অহিৰাবণ আছিলে এজন তান্ত্ৰিক অহিৰাবণে বিভিন্ন ধৰণৰ চালনা কৰিব পাৰে তেওঁ ৰূপ সলাব পাৰে বা অহিৰাবণৰ এই শক্তিখিনি আছিলে যিখিনি তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত হৈ থাকে গতিকে আমাৰ গৃহত যদি কোনো ধৰণৰ লোকে বা কোনো বেয়া মানুহে বা অপকাৰ কৰিবৰ কাৰণে আপোনাৰ ঘৰত যিকোনো তন্ত্ৰ মন্ত্ৰ প্ৰয়োগ কৰি ৰাখিব বিচাৰে বা প্ৰয়োগ কৰি থয় তেনেহ'লেহে আপোনাক হনুমানজীৰ পঞ্চমুখী পাঁচমুখী ফটোখনৰ প্ৰয়োজন এইখন ফটো হৈছে মোক দি থৈ গৈছিলে কিনা ওদালগুৰিৰ পৰা পৰহি দিনা আহি পেলাই পঞ্চমুখী হনুমানৰ ফটোখন দি থৈ গৈছিলে এইখন মই মোৰ এই ৰুমটোতে কোনোবা এখন ঠাইতে ৰাখি থম এতিয়া কথা হ'ল যে পঞ্চমুখী ফটোখন আপুনি যিকোনো সময়তে বা প্ৰত্যেক ঘৰৰ যিকোনো ঠাইতে আপুনি ৰাখিব নালাগে হনুমানজী পঞ্চমুখৰ যিহেতু কথাটো এনেকুৱা যে আপুনি বুজি ল'বলৈ চেষ্টা কৰক যে পঞ্চমুখ ধাৰণ কৰিছিলে তন্ত্ৰ মন্ত্ৰ দূৰ কৰিবৰ কাৰণে পঞ্চমুখ ধাৰণ কৰিছিলে ৰাম লক্ষ্মণক উদ্ধাৰ কৰিবৰ কাৰণে পঞ্চমুখ ধাৰণ কৰিছিলে এটা বিশেষ পৰিস্থিতিত পৰি যিকোনো সময়তে এটা পঞ্চমুখ ধাৰণ কৰি নাথাকে গতিকে তেখেতৰ পঞ্চমুখী হনুমানৰ ফটোখন আমি আমাৰ গৃহৰ মূল যিখন দৰ্জাৰে আপুনি প্ৰৱেশ কৰিব যিখন দৰ্জাৰে আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাব গেটখনৰ কথা কোৱা নাই গেটখনৰ পৰা আমাৰ ঘৰৰ বহুত ভিতৰলৈ ঠিক তেনেকৈ কিছুমানৰ গেটখনৰ পৰা অকণমান দূৰতে মানে ধৰি লওক মূল দৰ্জাখন থাকে যিখন মূল দৰ্জা কথাটো বুজি লওক যে আপোনাৰ গৃহলৈ সোমাই যাবলৈ যিখন মেইন দৰ্জা সেই দৰ্জাখনৰ বাহিৰ ফালে বা ভিতৰ ফালে বা দুয়োফালে হনুমানজীৰ পঞ্চমুখৰ ফটোখন আপুনি ৰাখিব লাগে ইয়াতে দিশৰ কোনো কথা নাই বহুতে পঞ্চমুখী হনুমানজীৰ এটা দিশ কয় যে দক্ষিণ দিশতহে ৰাখিব লাগে অন্য দিশত ৰাখিব নালাগে বুলি কয় কিন্তু কথাটো এনেকুৱা যে যিহেতু তেওঁ পাঁচখন মুখ তেওঁ সন্মুখৰ ফালে চাই আছে বা উত্তৰ ফালেও চাই আছে দক্ষিণ ফালেও চাই আছে পূব পশ্চিম সকলো ফালেতে চাৰিটা দিশতে তেওঁ মুখখন আপুনি চালে গম পাব যে তেওঁ গোটেইকেইটা দিশতে চাই থাকিব পাৰে গতিকে তেখেতৰ ফটোখন আপুনি মূল দৰ্জাখনৰ বাহিৰ ফালে ঘৰলৈ যাতে কোনো ধৰণৰ বাহিৰা শক্তি আহিব নোৱাৰে কোনো লোকে যাতে আপোনাৰ গৃহত কোনো ধৰণৰ বেয়া চকুৰে চাব নোৱাৰে কোনো তন্ত্ৰ মন্ত্ৰৰ যাতে প্ৰভাৱ আপোনাৰ ঘৰখনত কৰিব নোৱাৰে কোনো লোকে বান্ধিব নোৱাৰে বা ঘৰখনত কোনো অপায় অমংগল যাতে কৰিব নোৱাৰে তাৰ বাবে আপোনাৰ গৃহৰ মূল দৰ্জাৰ সন্মুখত বাহিৰ ফালে মুখ কৰি পঞ্চমুখী হনুমানৰ ফটোখন ৰাখক আপোনাৰ ঘৰখন যিটো দিশতে নাথাকক মই কৈছোঁ যিহেতু আপুনি ৰাখক যদি আপুনি বিশ্বাস নহয় অন্য এজন লোকে যে ৰাখিব নালাগে বুলি কয় তেওঁৰ কথা আপুনি মানক মোৰ তাত আপত্তি নাই যদি আপুনি মোক বিশ্বাস কৰে তেনেহ'লে দুধুৰ মুধুৰ নলগায় আপুনি কনফিউজন নকৰি এই ভিডিঅ'টো চোৱাৰ পিছত আকৌ পঞ্চমুখী হনুমানৰ বেলেগ এটা ভিডিঅ' চাই আকৌ খেলমেলি হৈ যাব আপোনাৰ গতিকে যিটো আপুনি উচিত বুলি ভাবে যেহেতু মই কোনো লোকৰ গৃহত গ'লে সেই পৰামৰ্শ ভাগ তেওঁলোকক দি আহোঁ আৰু বহুতৰ ঘৰখনৰ ভিতৰত বিভিন্ন ধৰণৰ কাজিয়া পেচাল চলি থাকে ঘৰখনত ইজনৰ লগত সিজনৰ মোকামিলা নাথাকে বিভিন্ন ধৰণৰ কথা থাকে যাৰ বাবে তেওঁলোকৰ ঘৰৰ ভিতৰ ফালে হনুমানজীয়ে যাতে পঞ্চমুখৰ হনুমানজনে যাতে তেওঁলোকৰ গৃহৰ ভিতৰৰ ফালে চাই থাকিব পাৰে তাৰ কাৰণে মূল দৰ্জাৰ ভিতৰ ফালে ঘৰৰ ভিতৰলৈ চাই থাকিব
পৰা অৱস্থাত তেখেতৰ ফটোখন মই ৰাখিবলৈ দিওঁ গতিকে বিভিন্ন ধৰণে বিভিন্ন কথাখিনি কওঁ আৰু হনুমানজীৰ পঞ্চমুখ ধাৰণ কৰা কথাটো এনেকুৱাই আছিলে মই আপোনালোকক ক'লোৱে যে পঞ্চমুখী হনুমানজন অধিক বেছি শক্তিশালী অতি বেছি শক্তিশালী গতিকে তেওঁ বল আছে তেওঁৰ বুদ্ধি আছে তেখেতৰ বহুত তীক্ষ্ণ শক্তি আছে বা তীক্ষ্ণ বুদ্ধি আছে বা বহুত বেছি জোৰ আছে এই ফটোখনত আপোনাৰ সকলোখিনি পাব গতিকে পঞ্চমুখী হনুমানৰ ফটোখন আপোনালোকে তেনেধৰণে ৰাখিলে বিভিন্নজনে বিভিন্ন ফল পাব আৰু কথা হ'ল এনেকুৱা যে আপুনি মূল থাপনাখনতো আপুনি এইখন ফটো ৰাখিব পাৰে যদিহে মই আগতে কৈ যোৱা যিখন ফটো এইখন ফটোৰ যিখিনি কৰ্ম যে তন্ত্ৰ মন্ত্ৰ দূৰ কৰিব লাগে কোনোবাই কিবা অপকাৰ কৰিছে যদি বুলি ভাবিছে তেনেহলে আপোনাৰ মূল থাপনাটো পঞ্চমুখী হনুমানৰ ফটোখন ৰাখিব পাৰে অন্যথা আপুনি কৃপা কৰা ফটোখন ৰাখিলেও হৈ যায় বা সেইখনে আপোনাৰ ঘৰখনত কৃপা কৰি থাকিব তেওঁ বা আপুনি যদি ইচ্ছা কৰে আপুনি যদি ভাবে ঘৰখনৰ বিভিন্ন সমস্যা হৈ আছে ৰোগ শোক নাযায় কৰবাত চোৱা বচিতাব গলে আপুনি ভাবে যে তেওঁলোকক আপোনাক কয় যে আপোনাৰ কোনোবাই কিবা কৰি ৰাখিছে আপোনাৰ বিবাহত কিবা বিলম্ব আনি থৈছে আপোনাৰ সন্তান প্ৰাপ্তিৰ খেলিমেলি কৰি ৰাখিছে বিভিন্ন কথাবিলাক বেজালিবিলাকে ক'ব বিচাৰে তেওঁলোকৰ কথাবিলাক বেলেগ গতিকে তাৰ বিপক্ষে মই নকওঁ বহুত ক'লো আগতে গতিকে তেনেকুৱা ধৰণৰ সমস্যাত আপোনালোকে পঞ্চমুখী হনুমানজনৰ আপুনি ঘৰত প্ৰাৰ্থনা কৰিব পাৰে আৰু পঞ্চমুখী হনুমানজীৰ সন্মুখত বজৰংগ বাণ পাঠ কৰাটো খুবেই বেছি লাভদায়ক আৰু পঞ্চমুখী হনুমানজী আপুনি যদি বজৰংগ বাণ তেখেতৰ সন্মুখত ৰাখি কৰে তেওঁ গোটেই তন্ত্ৰ মন্ত্ৰখিনি দূৰ কৰি দিয়ে ভূত প্ৰেতৰ পৰা আদি কৰি সকলো বাহিৰা শক্তি দূৰ কৰি দিয়ে গতিকে মই আপোনালোকক এই কথাখিনি জনাবলৈ মই চেষ্টা কৰিলোঁ আৰু বুজি পাইছে চাগে নিশ্চয় আৰু মই ইমান এজন শিক্ষকৰ দৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ আৰু এনেকুৱাও হয় যে মই নিজৰ পিতৃ মাতৃয়ে সন্তানক যেনেধৰণে বুজাবলৈ চেষ্টা কৰে মই আপোনালোকে একদম নিজৰ মানুহৰ দৰে কথাখিনি বুজাওঁ ঘৰুৱাভাৱে কথাখিনি ক'বলৈ বিচাৰোঁ কোনো ষ্টাইল মাৰি কথা নকওঁ কোনো কথা কওঁতে ঘৰৰ মানুহৰ নিচিনাকে বিভিন্ন কথা কৈ দিওঁ গতিকে বহুতে বেয়াও পায় তাৰ কাৰণে গতিকে বেয়া চেয়া নাপাব মই তেনেকুৱাই মানুহটো ঘৰলৈ আহিলেও মই যিটো মানুহ মোক আপোনালোকে মাতিলেও মোক একেজন মানুহে পাব বা ফোন কৰিলেও একেজন মানুহে মোক আপোনালোকে পাব গতিকে এনেধৰণেই আছোঁ ভুল ভ্ৰান্তিবিলাক আঙুলিয়াই দিব এটাই ভাবোঁ যে সমাজৰ কাৰণে কিবা এটা কৰিছোঁ ৰাইজৰ ভাল হৈছে আৰু ৰাইজৰ ভাল হোৱাৰ কাৰণে মোক আপোনালোকে বিচাৰিছে আপোনালোকে যদি ভাল ফল নাপালেহেঁতেন মই জানো ইমান অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিব লগা হ'লহেঁতেন আপোনালোকে কিবা এটা পাইছে যাৰ কাৰণে এজন লোকৰ ঘৰলৈ এবাৰ গ'লে তেওঁ সেইফালে গ'লে আকৌ তেওঁ জোৰ কৰে আমাৰ তেখেতৰ ঘৰত চাহ একাপ খাব লাগে বা তেখেতৰ ভাতৃৰ ঘৰলৈ তেখেতৰ ককাইদেউৰ ঘৰলৈ তেখেতৰ বায়েকৰ ঘৰলৈ এনেকুৱা ধৰণৰ গোটেই এটা ডাঙৰ এটা লিংক এটা চেইন এটা বনি গৈছে যে মই যাবই লাগে গতিকে সকলোৱে ভাল পায় আৰু ভাল পোৱাবোৰ ভাল পোৱাই হৈ থাকক কোনো কাৰণে যাতে মোৰ কোনো অহংকাৰ নহওক তাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু সেয়াই আৰু সকলোৰে মোক কুশল মংগল কামনা কৰিছোঁ কাইলৈ যাম বাইহাটা চাইডে চিপাজাৰ এইটো চাইডে আৰু তাৰপিছতে মই শদিয়ালৈ যাম মই বুধবাৰে যোৰহাটলৈ যাম যোৰহাটৰ কোনোবা লোকৰ যদি নিমন্ত্ৰণ মই পাহৰিছোঁ এবাৰ মোক নিমন্ত্ৰণ শব্দটো কৈ মোক মনত পেলাই দিব দেই গতিকে সকলোলৈকে মই পুনৰবাৰ ধন্যবাদ জনাই মোৰ আজি এই ভিডিঅ' সামৰণি কৰিছোঁ সকলো ভালে কুশলে থাকিব জয় শ্ৰীৰাম